কংগ্রেস দলে কংগ্রেস বিধায়িনী দলে রাজ্য সরকারক বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত সদায় কৈ আছো কয়লাৰ অবৈধ সিন্ডিকেট চলি আছে, অবৈধ খনৰ কাৰ্য চলি আছে। আমাৰ কথাত তেওঁলোকে গুৰুত্ব নিদিয়ে, কোনো প্ৰশাসনে গুৰুত্ব নিদিয়ে। কিন্তু আজি ডিমা হাছাও এই পাৰ্বত্য জিলাত অবৈধ কয়লা খনন কাৰ্য কৰিবলৈ গৈ কিমান পৰিয়াললৈ ঘোৰ অন্ধকাৰ নামি আহিছে এই কথা আমি সকলোৱে দেখা পাইছোঁ। একেবাৰে স্পষ্ট কথা, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ইয়াৰ লগত কোন কোন জড়িত, ৰজাঘৰীয়াৰ পৰা আৰম্ভ কৰি কোন কোন জড়িত তাৰ উপযুক্ত বিচাৰ হ'ব লাগিব। কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহয়। ৰাজ্য চৰকাৰে যদি ৰেহাই দিব বিচাৰে, আৰক্ষী প্ৰশাসনে যদি ৰেহাই দিব বিচাৰে, কংগ্ৰেছ দলে তাৰ কাৰণে তীব্ৰতৰভাৱে আন্দোলন কৰিব আৰু দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব। আজি দেবুলাল গাৰ্লুছা, ইয়াৰ ৰজা দেবুলাল গাৰ্লুছাৰ পত্নীৰ নামত আজি ইয়াতে অবৈধ খনন কাৰ্য চলি আছে। কণিকা হোজাই, দেবুলাল গাৰ্লুছাৰ পত্নী কণিকা হোজাৰ নামত এই গোটেই অবৈধ খনন কাৰ্য চলি আছে, গোটেই সিন্ডিকেট চলি আছে। আৰু পুলিচে কাক গ্ৰেপ্তাৰ কৰিলে? প্ৰথম তেওঁলোকৰ এটা মহুৰী বা কেৰাণী এজনক, পুনিচা নামৰ কেৰাণী এজনক গ্ৰেপ্তাৰ কৰিলে। গতিকে আমাৰ একেবাৰে স্পষ্ট কথা, দেবুলাল গাৰ্লুছা, তেওঁৰ পত্নী আৰু কোন কোন জড়িত আছে, এই সিন্ডিকেটৰ ভাগ কাৰ কাৰ পকেটত যায়, প্ৰতিজনক গ্ৰেপ্তাৰ কৰিব লাগিব। কোনো কাৰণতে যিসকল শ্ৰমিক আজি ইয়াত আবদ্ধ হৈ আছে, এজনৰ ডেড বডি ওলাইছে, নেপালৰ বুলি কৈছে, কোনো কাৰণতে এওঁলোকৰ এজন মৃত্যু হৈছে, বাকীকেইজন আমি এতিয়াও ভগৱান আলোচনাত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকে জীয়াই সুস্থ থকাৰ কাৰণে কামনা কৰিছোঁ। কি হয় নাজানো, ওপৰলাই জানে। গতিকে এই ঘটনা সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব কঁপি গৈছে। আমি অসমীয়া হিচাপে লজ্জিত হৈছোঁ যে ইয়াতে আৰক্ষী প্ৰশাসন, সাধাৰণ DC আছে, তাৰপিছত ইয়াতে যেনেকুৱা খনন কাৰ্য চলি আছে, মেচিনবিলাক দেখিছোঁ মামৰে ধৰিছে। মানে ইয়াতে বহু দিনৰ পৰা এই কাৰ্য চলি আছে আৰু DC আৰু SP ইয়াতে তেওঁলোকৰ সন্মুখত আজি আমি একো নকলোঁ, তেওঁলোকৰ গেটহাৰে এইবিলাক চলি আছে। ডিমা হাছাও পাৰ্বত্য জিলাৰ DC SPৰ গেটহাৰে ইয়াতে অবৈধ খনন কাৰ্য চলি আছে। গতিকে ইয়াতে DC আৰু SPও কিন্তু দোষী, তেওঁলোকে শাস্তি পাব লাগিব। এই মুহূৰ্তত আকৌ আপোনালোকৰ জৰিয়তে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, উদ্ধাৰ কাৰ্য অতি সোনকালে সফল হওক আৰু উদ্ধাৰ কাৰ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোককো ভগৱান আল্লাই শক্তি দিয়ক, যি শক্তিৰ জৰিয়তে যাতে অতি সোনকালে উদ্ধাৰ কাৰ্য চলাব পাৰে। যিসমূহ পৰিয়ালৰ ব্যক্তি এতিয়া আবদ্ধ হৈ আছে, সেই পৰিয়ালৰ প্ৰতিজন পৰিয়ালবৰ্গলৈ ভগৱান আল্লাই তেওঁলোকক শক্তি দিয়ক, যাতে তেওঁলোকে শান্ত হৈ থাকিব পাৰে। আৰু আহি থকা সময়খিনিত কংগ্ৰেছ দলে ইয়াতে যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব, প্ৰতিটো পৰিয়ালৰ লগত আমি থাকিম। আৰু অসম চৰকাৰে ইয়াতে ক্ষতিগ্ৰস্ত পৰিয়াল প্ৰতিটো পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াব লাগিব। আৰু পৰৱৰ্তী সময়খিনিত আমি প্ৰতিবেদন আমাৰ দলৰ হাইকমাণ্ডক দিম আৰু আমাৰ দলৰ ফালৰ পৰা